নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 2 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি চৰকাৰী গেছ লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিত নাম অন্তৰ্ভুক্ত হৈ থকা লাখ লাখ কৃষকসকলৰ বাবে। তো যিসকলে কৃষকে ভিডিঅ'টো চাই আছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। এইখন কাম যদি আপোনালোকে কৰা নাই তেন্তে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন আপোনালোকে নাপাব। তো কি কাম আপোনালোকক সবিস্তাৰে এতিয়া জনাই আছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ মোবাইল নম্বৰত এনেকুৱাকৈ এখন SMS আহি আছে। তো SMS-ত কি লিখা আছে, কৃষকসকলে কি কৰিব লাগিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে লিখা আছে ফাৰ্মাৰ ID ইজ বিং মেড মেণ্ডেটৰী ফৰ দ্য ৰিলিজ অফ PM কিষাণ বেনিফিটছ। ইফ ইউ হেভ নট ক্ৰিয়েট ইয়ৰ ফাৰ্মাৰ ID প্লিজ ডু ইট ইমিডিয়েটলি। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে বাধ্যতামূলকভাৱে বনাব লাগিব ফাৰ্মাৰ ID। তো যিসকল কৃষকে PM কিষাণ আঁচনিত নাম অন্তৰ্ভুক্ত হৈ আছে কিন্তু ফাৰ্মাৰ ID বনোৱা নাই সেইসকল কৃষকে কিন্তু PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন নাপাব। তো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে ফাৰ্মাৰ ID ইজ বিং মেড মেণ্ডেটৰী। তো মেণ্ডেটৰী কৰা হৈছে, বাধ্যতামূলকভাৱে কৰিব লাগিব PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে ফাৰ্মাৰ IDৰ কাম। তাৰপিছত কোৱা হৈছে ৰিলিজ অফ PM কিষাণ বেনিফিট। PM কিষাণ আঁচনিৰ সুবিধা যদি আপোনালোকে পাই থাকিব বিচাৰে তেন্তে ফাৰ্মাৰ ID বাধ্যতামূলকভাৱে অতি সোনকালে বনাই লওক। তো যিসকল কৃষকে এতিয়ালৈকে ফাৰ্মাৰ ID বনোৱা নাই সেইসকল কৃষকে অতি সোনকালে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰক। তো আপোনালোকে CSC চেণ্টাৰত যোৱাৰ সময়ত নিজৰ মাটিৰ জমানবন্দী আৰু আধাৰ কাৰ্ড লৈ যাব। তো এই দুইখন প্ৰমাণ পত্ৰৰ সহায়তে বনাব পাৰিব ফাৰ্মাৰ ID। তো ফাৰ্মাৰ ID যদি আপোনালোকে বনোৱা নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অজন্তা নেওগ ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি কোৱা হৈছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। ইয়াতে লিখা আছে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত উপস্থিত থাকোঁ। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। তাৰপিছত লিখা আছে বৈঠকত ৰাজ্যখনৰ LPG গ্ৰাহকৰ বাবে প্ৰদান কৰা ৰাজসাহায্যৰ সৈতে জড়িত প্ৰশাসনিক ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা হয়। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত বৰ্তমান প্ৰচলিত প্ৰক্ৰিয়াসমূহ পৰীক্ষা কৰি ৰাজসাহায্য আঁচনিসমূহ অধিক ফলপ্ৰসূ আৰু জনমুখী কৰি তোলাৰ দিশত বিস্তৃতভাৱে পৰ্যালোচনা কৰে। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ ঘৰত চৰকাৰী গেছ আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। তো আপোনালোকৰ ঘৰত যদি চৰকাৰী গেছ আছে তেন্তে চৰকাৰী গেছৰ ৰাজসাহায্য আপোনালোকে নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত